সকলকে মোৰ চেনেলৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলটোত গাহৰি সম্বন্ধীয় ভিডিঅ'সমূহ বহুত দি থকা হয়। ত' তাৰ বাবে আপোনালোকে আগন্তুক হোৱা ভিডিঅ'সমূহ পাই থাকিলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। চ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ জৰিয়তে আমি জানিম যে এটা গাহৰি পোৱালিক আমি কেনেদৰে আইৰণ ইনজেকশ্যন মাৰিব লাগে, বা কোনটো আইৰণ ইনজেকশ্যন মাৰিব লাগে আৰু কেইটা ড'জ মাৰিব লাগে। ত' তাৰে ওপৰত কিছু কথা পাতিম। চ' ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকিব, তেতিয়াহে ভিডিঅ'টো বুজি পাব। এতিয়া আমি প্ৰথম কথা আহোঁ যে এটা কথা চবেই জানে যে যিহেতু আমাৰ ভিতৰত থকা গাহৰি, আচলতে ভিতৰত থকা গাহৰিয়ে কোনো ধৰণৰ আইৰণ বা ভিটামিন নাপায়। ত' তাৰ বাবে আমি ভিটামিন বি কমপ্লেক্স বা আইৰণটো আমি মাৰিবই লাগিব। যিহেতু যদি আপুনি ফাৰ্ম হিচাপে কৰিছে, যদি আপুনি বাহিৰত এৰি থয়, তেতিয়াহ'লে আপোনালোকে নামাৰিলেও চলি যায়। যিহেতু বাহিৰত চৰি থকা গাহৰিখিনি সেইখিনি পাই যায়। ত' আমি যিহেতু ভিতৰতে ৰাখোঁ, তাৰ বাবে আমি সেইখিনি কাম কৰিবই লাগিব। যদি ভিতৰত ৰাখিছে, তেনেহ'লে সেইখিনি কামো আপুনি কৰিবই লাগিব। তো এতিয়া আমি প্ৰথম কথা এইটোৱে যে আমি আইৰণ ইনজেকশ্যন কোনটো মাৰিব লাগে। যিহেতু মোৰ স্কিনৰ ছাইডত আপোনালোকে দেখিছে চাগৈ, মোৰ স্কিনত আচলতে দি থোৱা যোনটো আপোনালোকে দেখিছে, এইটো হ'ল আইৰণ। এইটো যিহেতু মানুহৰ ক্ষেত্ৰত ইউজ কৰা হয়, এইটো ইমফেৰন হয়। চ' এই ইমফেৰনটো আমি কিয় ইউজ কৰিছোঁ, ফেৰিটাছটো ইউজ কৰিব পাৰিলে। তো বুজিলোঁ কথাটো এনেকুৱা ধৰণৰ, ফেৰিটাছটো যিহেতু অলপ ৰিস্কি থাকে, তো সেইবাবে আমি ইমফেৰনটো ইউজ কৰোঁ। আৰু ইমফেৰনটো আমি দুবাৰ ইউজ কৰোঁ। প্ৰথম আপোনাৰ 3 নম্বৰ দিনাখনি মাৰিলোঁ, তাৰপৰা 3 নম্বৰ দিনাখনিৰ পৰা ধৰি 10 দিনৰ পাছত, অৰ্থাৎ 13 দিনৰ দিনাখনি আকৌ আমি ছেকেণ্ড ড'জটো মাৰোঁ। তো ঠিক তেনেদৰে বি কমপ্লেক্সৰ ওপৰত আহিলে এতিয়া কথাটো। বি কমপ্লেক্স আমি যিহেতু কনচিপ্লেক্স ইউজ কৰি আছোঁ, যোনটো মোৰ স্কিনত দেখা দৰে। তো আপোনালোকে ফাৰ্মাচীত দেখালে পাই যাব ইজিলি, ফাৰ্মাচীত এইখিনি পাই যায়। চ' আমি সেই বি কমপ্লেক্সটো আমি যিহেতু 3 নম্বৰ দিনাখনি আইৰণটো মাৰিলোঁ, আইৰণটো 3 নম্বৰ দিনাখনি মাৰি আমি 4 নম্বৰ দিনাখনি গেপছ দিম। 4 নম্বৰ দিনাখনি গেপছ দি আমি আকৌ 5 নম্বৰ দিনাখনি বি কমপ্লেক্সটো মাৰি দিম। আৰু 5 নম্বৰ দিনাখনিৰ পৰা ধৰি আমি আকৌ 10 দিনৰ পাছত, অৰ্থাৎ 15 দিনৰ দিনাখনি আকৌ আমি বি কমপ্লেক্সটো মাৰি দিম। চ' ইয়াৰ ড'জখিনি হ'ল 1 ml কৈ মাৰিব আপোনালোকে, আইৰণটো আৰু বি কমপ্লেক্সটো। বুজি ল'ব কথাটো ভালকৈ। ইমফেৰনটো আৰু কনচিপ্লেক্স, ইমফেৰনটো আপোনালোকে 1 ml মাৰিব, আৰু কনচিপ্লেক্সটো 1 ml মাৰিব। কিন্তু মাজতে এদিন গেপছ দিব। যদি আপোনালোকে 3 নম্বৰ দিনাখনি মাৰিছে আইৰণটো, 4 নম্বৰ দিনাখনি গেপছ দি 5 নম্বৰ দিনাখনি আকৌ বি কমপ্লেক্সটো মাৰি দিব। আৰু এটা ড'জ আহে আইৰণ আৰু বি কমপ্লেক্সৰ। আইৰণ আচলতে থাৰ্ড ড'জটো আমি ইমফেৰন ইউজ নকৰোঁ। তো এইখিনিত আমি ফেৰিটাছ ইউজ কৰিম, যিহেতু মোৰ স্কিনত দেখা দৰে। চ' আমি সেই ফেৰিটাছটো ইউজ কৰিম। আৰু সেই ফেৰিটাছটো আমি আচলতে যিহেতু পোৱালিটো ডাঙৰ হৈ যায়, 23 নম্বৰ দিনাখনি আকৌ আমি ফেৰিটাছটো মাৰিম। অৰ্থাৎ আপোনালোকেতো 13 নম্বৰ দিনাখনিলৈকে আপুনি মাৰিলে ইমফেৰনটো, আৰু 13 নম্বৰ দিনাখনিৰ পৰা 10 দিন, আচলতে 10 দিনৰ পৰা মাজত 10 দিন গেপ দি আকৌ আমি মাৰিম। অৰ্থাৎ 23 নম্বৰ দিনাখনি, 23 নম্বৰ দিনাখনি আকৌ আমি আইৰণটো মাৰি দিম। আইৰণ আচলতে এইবাৰ ইমফেৰন নহয়, এইবাৰ ফেৰিটাছটো মাৰিম। তো সেই ফেৰিটাছটো মাৰিলে, তো ফেৰিটাছটো মৰাৰ পিছত আকৌ আমি 24 নম্বৰ দিনাখনি আমি গেপছ দিম। 24 নম্বৰ দিনাখনি গেপ দিয়াৰ পিছত আকৌ আমি 25 নম্বৰ দিনাখনি বি কমপ্লেক্স একেটাই মাৰিম, কনচিপ্লেক্স। যদিহে আপোনালোকে কনচিপ্লেক্সটো ইউজ কৰে বি কমপ্লেক্স, আৰু বেলেগ বি কমপ্লেক্স ইউজ নকৰিব। যিহেতু 3টা ড'জত একেটা বি কমপ্লেক্সে কৰিবই লাগিব, নহ'লে হয়তো কিবা হ'ব পাৰে। এটা বি কমপ্লেক্সে আপোনালোকে ইউজ কৰিব। প্ৰথমৰ পৰা ছেকেণ্ড, থাৰ্ড, এই 3টা ড'জত আপোনালোকে একেটাই বি কমপ্লেক্স ইউজ কৰিব। খালি প্ৰথম 2টা ড'জত আইৰণৰ ইমফেৰনটো ইউজ কৰিব, আৰু থাৰ্ডত ফেৰিটাছটো ইউজ কৰিব। ড'জ একেটাই, 3টা ড'জে 1 ml 1 ml কৈ পৰি যাব। আপুনি আইৰণো মাৰিলে 3টা ড'জ, তো সেই 3টা ড'জেই 1 ml 1 ml কৈ পৰিব এটা পোৱালিত। আৰু বি কমপ্লেক্সো একেটাই, এটা পোৱালিত 1 ml 1 ml কৈ পৰিব। তো আচলতে আইৰণ ড'জখিনি এনেকুৱা। আৰু চাওক, মই আপোনালোকৰ মুখৰ আগত স্ক্ৰীনত এটা ভিডিঅ' দিছোঁ। পথালি ভিডিঅ' তো তাৰ চবতকৈ সৰু নিডলটো ইউজ কৰিব। আৰু আপোনালোকে চাব, আমি যিহেতু ফেৰাত মাৰোঁ বা ডিঙিটো মাৰিব পাৰে, ডিঙিত মাৰিলে আপোনালোকে 2 আঙুল গেপছ দি মাৰিবই লাগিব। আৰু যদি ফেৰাত মাৰে, মোৰ স্কিনত যিটো ইয়াৰ আগতে ভিডিঅ' দেখাই গৈছিলোঁ, তো তেনেদৰে আপোনালোকে ফেৰাত মাৰিব পাৰে। আমি যিহেতু ফেৰাতে মাৰোঁ। তো চাওক বন্ধুসকল, আপোনালোকে যদি ইনজেকশ্যন গান নাই, তো এনেকুৱা ধৰণৰ আপোনালোকৰতো বেজী আছে চাগৈ নিশ্চয়কৈ। এই বেজীটো যিটো হয়, এই বেজী আপোনালোকে এই নিশ্চয় ভাগটো দেখিছে,
এই ভাগটো আচলতে কাটি কিনে ইয়াত লগাই তেতিয়া আপোনালোকে মাৰিব। যিহেতু এইটো নতুন, মই সেইবাবে কটা নাই। চ' আপোনালোকে এনেকুৱা ধৰণৰ কাটি ল'ব ইয়াত দেখাৰ দৰে। চাওক, তাৰপাছত ইয়াৰ 1 ml লৈ ল'ব। 1 ml লৈ কিনে দি দিব। ত' তেনেদৰে আপোনালোকে দিব পাৰে। আমি যিহেতু ইঞ্জেকশ্যন গানটো ইউজ কৰোঁ, ত' তাৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ত' ইঞ্জেকশ্যন গানটো আপোনালোকে ফাৰ্মাৰ হিচাপে লৈ ল'ব লাগে, মই ভাবোঁ। আৰু আইৰণৰ কথাখিনি এইখিনি আছিলে, আইৰণ আৰু বি কমপ্লেক্সৰ কথাখিনি। চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদিও মই আপোনালোকে এটা কথা কৈ দিবলৈ বিচাৰিছোঁ। যিহেতু মই ইয়াৰ আগতে এটা ভিডিঅ' বনাই গৈছিলোঁ যে এজনী গাহৰিৰ পৰা আমি কেনেধৰণে সৰহ সংখ্যাত পোৱালি পাব পাৰি। আচলতে সৰহ সংখ্যাত সেই ৰিজাল্টটো মই আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। চ' বন্ধুসকল, এই পোৱালিখিনি F1ৰ পোৱালি হয়। লাৰ্জ ব্লেক আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ হয়। যিহেতু বৰ্ডো য়ৰ্কশ্বায়াৰ আছিলে আৰু মাকজনী লাৰ্জ ব্লেকৰ। আৰু এইখিনি পোৱালি আজি প্ৰায় 18 দিন হৈছে। আৰু এইখিনি পোৱালিয়ে হয় যোনখিনি এই প্ৰথমবাৰ দিছে আৰু 11টা পোৱালি দিছে। চ' খুব এটা ধুনীয়া ৰিজাল্ট দিছে। আৰু বন্ধুসকল, এই পোৱালিখিনি এতিয়ালৈকে বৰ্তমান বুকিং হোৱা নাই। যদি আপোনালোকে বুকিং কৰিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীণত দেখা নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব। তেতিয়া আপোনালোকে পোৱালিখিনি পাব পাৰিব। সোনকালে যোগাযোগ কৰিব, হয়তো কিছুমানে আগতেই বুকিং কৰি ল'ব পাৰে। ৰিজাল্টখিনি নিশ্চয়কৈ। চ' আপোনালোকে মোৰ টিপছখিনি ফ'ল' কৰি যাব, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। তাই যে এইবাৰ প্ৰথমবাৰ দিছে, ত' প্ৰথমবাৰ দিছে যদিও তথাপিতো 11টা পোৱালি দিছে। চ' আপোনালোকে সেইখিনি টিপছ ফ'ল' কৰি যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।